हेलो बंधु बान्धवीসকল नमस्कार। আমি অমিতা ৰুই আছো এতিয়া গুটিবিলাক ৰুই আছো। অমিতা কেনেকুৱা ৰুই মানে এইবিলাক মাটি ফাটাই আছো। মাটি ফাটাই ইয়াতে ৰুৱা হৈছে, এইবিলাকত ৰুৱা হৈছে। ইয়াতে মানে এনেকে ফাটাম, গোবৰ দিছো তলত। গোবৰ কেনেকে ফাটাব লাগিব, ফাটাই মানে অমিতা গুটি দি আছো। গোবৰ মানে ইয়াতে এনেকৈ দিয়া হৈছে, এইটো গোবৰ। তাৰপিছত মাটিটো এনেকৈ দিছো, মাটিটো এনেকৈ দি ইয়াত ভাঙাব লাগিব। ভাঙাই মানে এনেকৈ দিছো গোবৰ, পুৰা গোবৰ দিয়া হৈছে। গোবৰ খালে পুৰা এইবিলাকত গোবৰ দিয়া হৈছে। এইবিলাকত ৰোৱা হৈছে, এইবিলাক ৰোৱা হৈছে। এতিয়া এই অমিতাৰ গুটিবোৰ, এইবিলাক অমিতাৰ গুটি লাইন লাইন কৰি গৈ আছো। এনেকৈ ফাটাই এনেকৈ বন্ধু বান্ধৱীসকল কষ্ট কৰিব লাগিব। কষ্ট কৰিলেহে মানে ফল পোৱা যায়। কষ্ট নকৰাকৈ কোনো কাম মানে সমাধান নহয়। সেয়েহে বন্ধু বান্ধৱীসকল যিমান পাৰোঁ আমি কষ্ট কৰিবলৈ শিকিব লাগে, নিয়মীয়া পৰিশ্ৰম কৰিব লাগে। চাকৰি কৰিলেও বা চাকৰি কৰিলেও খেতি কৰিলেতো মানে ভালকৈ যোনে খেতি কৰিব পাৰিছে বহুত লাভৱান হ'ব পাৰি। এনেকৈ গুটি তিনিটা দিছ, মানে দুডাল ৰাখিব লাগিব বা এডাল ৰাখিব লাগিব। তিনিডালৰে এডালহে ৰাখিম। এতিয়া গুটিত মানে তিনিটা দিছো, ইয়াৰে এডালহে ৰাখিম। এনেকৈ ইয়াতে এনেকৈ মানে সকলো খেতি কৰিব পাৰে। লেচিৰিও দিব পাৰি, আৰু তাৰপিছত বিলাহী খেতি এনেকৈ কৰিব লাগে। এক নম্বৰ খেতি কৰাৰ নিয়ম এনেকৈ, মানে কিছুমান খেতি কৰিলে এনেকৈ কৰিব লাগিব। ইয়াক আৰু সপ্তাহে মূৰে মানে পানী দিব লাগিব, যেতিয়ালৈকে নগজালৈকে, ডাঙৰ নহলৈকে পানী দি থাকিব লাগিব। আৰু নিৰণি কৰি চাইড এইবিলাক নিৰণি কৰি মানে বন জংঘলবিলাক সেই কৰি কাটি দিব লাগিব। তেতিয়াহে মানে ফল পোৱা যাব। খেতি কৰি বৰ ভাল লাগে বন্ধু বান্ধৱ। এইটো এনেকে এইবিলাক ইয়াৰ তলত গোবৰ আছে, তেনেকৈ গোবৰ দিয়া হৈছে। এতিয়া তিনিটা দিছো, তিনিটাৰে এডালহে ৰাখিম। মানে দুডাল, তিনিডালৰ গাজিলে তিনিডাল নাৰাখো, মানে এডালহে ৰাখিম। যোনডাল ভাল হ'ব, মজবুত হ'ব, সেইডালহে ৰাখিম। ইয়াতে দিয়া হ'ব। এই পানী দিব লাগিব। এনেকৈ কৰি যাব লাগিব। কষ্ট কৰিলে সকলো কাম চাকচেছ হয়, আৰু জীৱনত সকলো ল'ব পাৰিব। যেনেকুৱা বিল্ডিং বনাব পাৰিব, গাড়ী ল'ব পাৰিব, 4 চকা 2 চকা যিকোনো BMW ল'ব পাৰিব, যদি ভালকৈ আমি খেতি কৰোঁ। হিচাপমতে বিজনেছ কৰোঁ। খেতি কৰিলে নহ'ব, বিজনেছো কৰিব লাগিব। এইখিনি বস্তু এইবিলাক আমি বনাই নিজেই মাৰ্কেটত নিব পাৰিব লাগিব। কিন্তু বেপাৰীবিলাকক দিব নালাগিব, যিহেতু সিহঁতে আধা লাভ লৈ ল'ব। সেয়েহে নিজেই ধৰিলোঁ 10-20 টকা যদি অমিতা হয়, আমি দোকানত মানে খোলা 15 টকাত বিক্ৰী কৰিব লাগিব। যদি বেপাৰীক দিয়া হয়, সিহঁতে 10 টকাত লৈ যাব। সেয়েহে বেপাৰীক দিলে আমাৰ খেতি কৰাৰ কোনো বেছি মূল্য নাথাকে। নিজে কৰিব পাৰিলে আৰু বেছি লাভৱান হ'ব পাৰি।
বন্ধু বান্ধৱীসকল। সেয়েহে বেপাৰী দিয়াটো বেছি মাথা মাৰিব নালাগে, নিজেই বেপাৰ মানে নিজেই বিক্ৰী কৰাৰ ল'ব লাগে। নিজে বিক্ৰী কৰি মানে মাৰ্কেটত অলপ কম দামত দিব লাগে। 20-30 টকা বস্তুটো 20 টকা দি দিব লাগে। কিন্তু বেপাৰী যদি লৈ যায় 15 টকা 15 টকা আধা দাম, সিহঁতে কেতিয়াবা লাভ মাৰে। সেয়েহে বন্ধু বান্ধৱীসকল, আমি সদায় বস্তুবোৰ খেতি কৰিলে নিজেই বিক্ৰী কৰিবলৈ শিকিব লাগে, তেতিয়া বেছি লাভৱান হ'ব পাৰি। ঠিক আছে বন্ধু বান্ধৱীসকল, খেতি কৰিব লাগে। চাকৰি কৰা মানুহ হ'লেও খেতি কৰিব লাগে। খেতি কৰিলে বহুত মানে লাভৱান হ'ব পাৰি, খাবও পাৰি। আৰু বৰ্তমান জানাই মানুহে কিছুমান আজিকালি ৰাসায়নিক বস্তু ব্যৱহাৰ কৰে খেতিত, মানে ঔষধ ব্যৱহাৰ কৰে। সেয়েহে নিজে খেতি কৰি খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল, নিৰোগী হয় আৰু লাভৱানো হ'ব পাৰি, বিক্ৰীও কৰিব পাৰি। ধন্যবাদ বন্ধু বান্ধৱীসকল।